হয় নিশ্চয় আজি ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলাৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনাৰ এই শেষ মুহূৰ্তত আহি আমি উপস্থিত হৈছোঁ আৰু এয়া হৈছে পাহাৰৰ পৰা যিসকল মামা মামী আহিছিলে সেই মামা মামীসকলৰ উভতনি যাত্ৰা আমি পোনে পোনে পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে ইতিমধ্যে তেওঁলোকে নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হ'বলৈ তেওঁলোক সাজু হৈছে নিজৰ বাহনত উঠি আৰু কাইলৈ কাহিলি পুৱাই যিহেতু তেওঁলোকে আহি মেলাথলীত উপস্থিত হৈছিলে আৰু আজি তেওঁলোকে বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিলে আৰু অংশগ্ৰহণ কৰাৰ পিছতে এতিয়া ভৈয়ামৰ পৰা যিসমূহ সামগ্ৰী তেওঁলোকে সংগ্ৰহ কৰিলে সেই সামগ্ৰী লৈ এতিয়া এওঁলোক ৰাওনা হৈছে নিজ গৃহলৈ আমি এগৰাকী পাহাৰৰ মামা আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকে কালিয়ে আহিছিলে মেলাথলীত আজি বিনিময় প্ৰথা অনুষ্ঠিত কৰিলে আৰু এতিয়া আপোনালোকৰ উভতনি যাত্ৰা ঘৰলৈ যাবলৈ ওলাইছে কি ক'ব আচ্ছা আমাৰ গালিলৈ ইয়াত আহিছোঁ এই পাহাৰৰ পৰা নামি আহিছোঁ পাহাৰৰ পৰা নামি পেলাই আমাৰ গোভা ৰজাৰ এৰি মেলাত আহিছোঁ মেলাত আহি পেলাই এক ৰাতি ইয়াতে থাকিছোঁ মানে ফূৰ্তি কৰি থাকিছোঁ আৰু কিবা কিবি মাংস মাছ এনেকুৱা বনাই খাই আছোঁ খাই পেলাই আৰু আজিতো আৰু মাছ কিবা কিবি কিনি পেলাই ভাল সলনি কৰি পেলাই ইয়াত মাছ লৈ যোৱাটো এয়া আমাৰ সেয়া ঘৰে ঘৰে সেয়া দেৱতা আছে না সেইটো দেৱতাটো দিব লাগিব পূজা কৰিব লাগিব সেইকাৰণে সেইটো ইয়াৰ পৰা মাছটো লৈ যাব লাগিব বুলি ইয়াত আহিবই লাগিব আৰু সেইকাৰণে একদম ফূৰ্তিও কৰে আৰু সেয়া খোৱা বোৱাব কৰে কিবা কিবি কিনিব লাগিব সেইকাৰণে আজি কৈ পেলাই কালি ৰাতিপুৱাটো ইয়াৰ পৰা লৈ যোৱা মাছটো দেৱতাটো পূজা কৰিব আৰু সেইটোৱে আচ্ছা আপুনি ক'ৰ পৰা আহিছে আমাৰ আমচাই বিনিউৰ পৰা প্ৰত্যেকবাৰে আহে আমাৰ নামৰ ফুলচন খোলাত আচ্ছা ইয়াৰ পৰা কি ল'লে এতিয়া আপুনি আমাৰ ইয়াৰ পৰা মাছ লৈছোঁ আৰু কিবা কিবি সেয়া বিদ্যা কৰি সেইটো লৈছে ভিটা লৈছোঁ চিৰা লৈছোঁ সেইটোৱে আৰু নিশ্চয় এনেধৰণে আমি দেখুৱাইছোঁ পৰিৱেশ এয়া হৈছে পাহাৰৰ যিসকল মামা মামীসকল তেওঁলোকৰ এই উভতনি যাত্ৰা আমি দেখুৱাইছোঁ তেওঁলোকে কি ক'ব এতিয়া আপোনালোকে ঘৰলৈকে গৈ আছে নেকি আমি ঘৰত পইচা চাওঁ আমাৰ বড়ো পাই নিছিলোঁ কেতিয়া আহিছিলে আপোনালোকে এতিয়া 2 বাজি কৈছে ৰাতি ইয়াতে আছিলে ৰাতি হেৰে আছিলোঁ আজি বিনিময় কৰিলে ইয়াত নেকি সাল সলনি কৰিলে কি ল'লে হালধি জলকীয়া কিবা কৈছোঁ আৰু হালধি আলুটি জলকীয়া বিৰিঙা চব গৈছোঁ আৰু ইয়াৰ পৰা কি লৈ গ'লে এতিয়া সান্দহ পিঠা লৈছোঁ এতিয়া কাইলৈ আপোনালোকৰ উৰুকা আছে বিহু পাতিব তাত নেকি আমিতো বিহু নাপাতিও নিশ্চয় এয়া হৈছে পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক আহিছিলে আৰু এই সময়ত এই মুহূৰ্তত আচলতে মামা মামীসকলৰ উভতনি যাত্ৰা যিহেতু কালিয়ে তেওঁলোক আহি মেলাথলীত উপস্থিত হৈছিলে আৰু আজি কাহিলি পুৱাই অনুষ্ঠিত হোৱা যি বিনিময় প্ৰথা সেই বিনিময় প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিলে আৰু এই মুহূৰ্তত আচলতে তেওঁলোকৰ পুনৰ ঘৰলৈ উভতনি যাত্ৰা এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰাও কিছু কথা জানিম আপুনি যথেষ্ট তিৱা সংস্কৃতিৰ বিষয়ে জ্ঞাত গতিকে আজি এতিয়া এই মুহূৰ্তত দেখা গৈছে পাহাৰৰ পৰা যিসকল মামা মামী আহিছিলে তেওঁলোকৰ উভতনি যাত্ৰা কি ক'ব হয় আমাৰ কাৰণে এইটো গোভা দেউৰজাৰ উদ্যোগত গোভা দেউৰজাক মধ্যমণি হিচাপে লৈ অনুষ্ঠিত কৰা আমাৰ এইটো প্ৰখ্যাত জোনবিল মেলা য'ত ইয়াত বিনিময় প্ৰথাৰ দ্বাৰা গোটেই কামখিনি চলোৱা হয় পাহাৰৰ পৰা যিবিলাক সামগ্ৰী আনে আদা হালধি ইত্যাদি কৰি আমাৰ ভৈয়ামৰ পৰা পিঠা ইত্যাদিৰ সাল সলনি এইটো সকলোৱে জানে আৰু এইটো এটা পাহাৰ ভৈয়ামৰ এটা সমন্বয় অকল তিৱা জনগোষ্ঠী তিৱা জনজাতি বুলিয়ে নহয় এই অঞ্চলৰ বহুত মানুহ আৰু বিভিন্ন ঠাইৰ পৰা হাজাৰ মানুহ ইয়ালৈ আহে গতিকে এইটো এটা সমন্বয়ৰ থলী হিচাপে পৰিগণিত হৈছে ইতিমধ্যে আৰু এই ঠাইৰ পৰা আমিও ইয়াত উপস্থিত হৈ বৰ ভাল পাইছোঁ সকলোকে আমি সমন্বয়ৰ বাৰ্তা দিছোঁ সকলোৰে মংগল হওক ধন্যবাদ নিশ্চয় এয়া হৈছে এতিয়া উভতনি যাত্ৰা যিহেতু কালিয়ে তেওঁলোক পাহাৰৰ পৰা নামি আহিছিলে কাৰ্বি আংলং মেঘালয় আদি পৰা যি প্ৰায় 100খন গাঁৱৰ পৰা এইসকল মামা মামী তেওঁলোক নামি আহিছিলে এই জোনবিল মেলালৈ আৰু জোনবিল মেলাত আজি কাহিলি পুৱাৰে পৰা যি অনুষ্ঠিত হোৱা যি বিনিময় প্ৰথা সেই বিনিময় প্ৰথাত তেওঁলোকে অংশগ্ৰহণ কৰিলে আৰু এই মুহূৰ্তত দেখা গৈছে তেওঁলোকে পুনৰ ইয়াৰ পৰা বিনিময় কৰি লোৱা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ লৈ তেওঁলোক ঘৰমুৱা হৈছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ